10,000 টকা দিব আছে আমি হেতু নাজানো মিনতি বাইদেউৰ হাতত পইচা দিওঁ দুটা কিস্তি দিলোঁ বাইদেউ দুটা কিস্তি খালে তাৰ বেংকৰ পৰা আমালৈ ফোন আহিলে মেনেজাৰ বাইদেৱে ফোন কৰিলে তোমালোকে বোলে আজি বোলে পইচাটো দিয়া নহ'লে হেৰি বোলে 1200 টকা নহ'লে তোমালোকে বোলে 16,000 টকা ভৰিব লাগিব আমিনো বেংকত কিস্তি হিচাপে দি আছোঁ কেলে 1600 টকা ভৰিম বোলো নিদিওঁ 1200 টকা নিদিলোঁ সেই মিনতি বাইদেউ একাউণ্টৰ পৰা বোলে কাটি থ'লে মেনেজাৰে তাৰপৰা আমি যিদিনাখনি কিস্তি দিব গ'ল সেইদিনাখনি মই গ'লোঁ গৈ কিনে মেনেজাৰ বাইদেউক সুধিলোঁ এইকেইটা নাম্বাৰ সুধিলোঁ বাইদেউ এইকেইটা নাম্বাৰ ফোন কৰিছিলে আপোনালোকৰ বেংকৰ হয় নেকি অঁ বুলি ক'লে এইটো কেচিয়াৰ নাম্বাৰ এইটো মোৰ নাম্বাৰ তাৰপিছতে কথা সোধাৰ পিছত বাইদেউ ক'লোঁ কেনেকৈ আমাৰ পইচা ইমানকেইটা থাকিলে বুলি তেতিয়া থাকিলে বুলি ক'লত কৈছে তোমালোকে বোলে কিস্তি দিয়া নাই আমি কিস্তি দি আছোঁ মিনতি বাইদেউ দুটা কিস্তি লৈছে মিনতি বাইদেউ নাই দিয়া যদি নাজানো মোক বেংকৰ পৰা কাগজ এখন লাগিব গোটৰ সদস্য মানুহকেইজনক ক'ব লাগিব মই মুখে গৈ ক'লে কথা নহ'ব তাৰ মোক ৰখাই থ'লে 2 ঘণ্টা লিংক নাই বুলি নিদিলে পিছদিনাখনি বেলেগ মানুহ এজনীৰ হাতত কাগজ এখন দি পঠিয়ালে সেইখন আমাৰ গোটৰ মানুহ এজনৰ হাতত থাকি আহিলে তাৰপিছতে আমি মিনতি বাইদেউ ঘৰত গ'লোঁ বসন্ত দেখা হৈছে বুলি ভিতৰ পৰা নোলালে ফোন কৰিলে ফোন নুঠায় এতিয়া 16,000 টকা নিদিলে আমাৰ পাছবুক আছে তাত লক কৰি থৈছে পইচা উলিয়াব নোৱাৰোঁ এতিয়া আমাক এই পইচাকেইটা দি আমাক পাছবুকখন মোকলাই দিব লাগে আমি পইচা উলিয়াব লাগে আমাক মানে এই 16,000 টকাটো দি দিব লাগে আমাৰ পাছবুক মানে লক কৰি থৈছে নহয় সেইখিনি খুলি দিব লাগে চিভিল ভাল হ'ব লাগে এজেহা নাই দিয়া আমি বেলেগ গোটে দিছে কিন্তু আমাৰ গোটে এজেহা নাই দিয়া আমি দিয়া নাই আমাৰ ল'ৰাই মানে আদৰ্শৰ নামত মানে আমাৰ গোটৰ নাম গগন জেএলজি এই তেনেকুৱা কৰিছে আমাৰ এতিয়া মানে অকল দুটা কিস্তি বাকী আছিলে আমাৰ গোটৰ 1,10,000 হৈছে আমাৰতো জুলাই আগষ্ট মাহৰ পৰা তেওঁলোকে দিয়া নাই আমাৰ ল'ৰাই মতে জুলাই 20 তাৰিখলৈ বৰ্তমান আমি দি আছিলোঁ আমাৰ ল'ৰাটো বাহিৰত থাকে তেওঁলোকে অনলাইন কৰি থাকে মিনতি বাইদেউ মানে হেৰিয়ৰ একাউণ্টত তেওঁ মানে কি কৰে মিনতি বাইদেউৰ একাউণ্টত দি থাকে তেওঁ দিছোঁ বুলি কয় ল'ৰাই মই যেতিয়া কালি গ্ৰামীণ বিঘা আহিছোঁ তেতিয়াহে মানে সঁচা কথাটো গম পাইছোঁ আৰু হেৰিয়ে যে আগষ্টৰ মাহৰ পৰা আমাৰ দিয়া নাই 24 তাৰিখৰ পৰা আমিতো কালি 20 তাৰিখে আমি দি গৈছোঁ ল'ৰাৰো জুলাই 20 তাৰিখে এতিয়াতো সেইটো কেতিয়াও হ'ব নোৱাৰে তেনেকৈ বুলি কৈছোঁ আৰু মিনতি বাইদেউ মানে হেৰি আকৌ পঞ্চায়ত অফিচৰ ওচৰ তেওঁ মাকুম কিলাৰ মানে আগতে বেংক মিত্ৰ আছিলে বেংক মিত্ৰৰ পৰা এতিয়া ওলাই দিয়া হ'ল আৰু মানে এনেকুৱা পইচা খোৱাৰ বাবে উলিয়াই দিয়া হ'ল বুলি কোৱা শুনিছোঁ মানে আমি সেইটো আৰু মানে আমাৰ ওচৰত ভিডিঅ' আছে আমি যেতিয়া গ'লোঁ ন আমিও গম নাপাওঁ আমাৰ লোনটো এবছৰ দিয়া নাছিলে বাইদেউ ফোন মাৰিলে তহঁতৰ লোনটো কিয় এবছৰ দিয়া নাই বুলি তেতিয়া আমি ক'লোঁ এইটো বাইদেউ ঘৰত গ'লোঁ মানে আমি যে গম নাপাওঁ আমাৰ লোনটো আপুনি কেলৈ উলিয়াই ল'লে বুলি তেতিয়া কৈছে নহয় বোলে মেনেজাৰ বাইদেৱে ক'লে ল'ব পাৰে বুলি তেনে আপুনি আমাক কেলৈ নক'লে কওঁতে কৈছে মানে বাইদেৱে বোলে হ'ব চলাই থাকক কোনোবাই বুলি ক'লে এতিয়া আমাৰ লোনটো দীপাংকৰ বৰুৱা নামৰ ল'ৰা এজনে চলাই আছে মানে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই স্থানীয় ৰাইজসকলক লগত লৈ আমি আচলতে সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ আমি আহিছিলোঁ আৰু কাৰ্যালয়লৈ অহাৰ আমাৰ মূল উদ্দেশ্যই হ'ল যে মাৰ্ঘেৰিটাত এটা বিশাল বেংক জালিয়াতিৰ দৰে ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটাস্থিত অসম গ্ৰামীণ বিকাশ বেংকত আচলতে এই গোটেই ঘটনাটো সংঘটিত হৈছে বেংক কৰ্তৃপক্ষই গাঁৱৰ যিসকল নিবনুৱা যিসকল ৰাইজ যিসকলে জীৱনটোত কিবা এটা কৰি চলি যাম বা কৰি খাম বুলি ভাবে তেনেকুৱা নিচিনা এইখিনি মানুহক তেওঁলোকে বেংক কৰ্তৃপক্ষই আচলতে নিজৰ টাৰ্গেট হিচাপে তেওঁলোকক লৈ লৈছিলে আৰু বেংক কৰ্তৃপক্ষৰ এই গোটেই ঘটনাটোত আচলতে বেংকৰ মেনেজাৰ বেংকৰ কেচিয়াৰ বেংক কৰ্তৃপক্ষ সম্পূৰ্ণৰূপে জড়িত হৈ আছে যিজন ব্যক্তিয়ে যিটো গোটে আচলতে বেংকৰ পৰা লোন লৈছিল সেই ব্যক্তিজন বেংকত নোযোৱাকৈয়ে তেওঁলোকৰ নামত আচলতে লোনৰ সেই ধন আচলতে মুকলাই আনিব পৰা এটা ব্যৱস্থা তেওঁলোকে কৰি লৈছিল আৰু এই ব্যৱস্থাৰ কৰি লওঁতে তেওঁলোকে ভালেমান ৰাইজ ভালেমান সাধাৰণ জনতা আচলতে ভুক্তভোগী হৈছিল গতিকে এই গোটেই প্ৰক্ৰিয়াটো আমি সমজিলা আয়ুক্তক আমি অৱগত কৰাইছোঁ আৰু তেওঁলোকে আমাক আশ্বাস দিছে যে তেওঁলোকে গোটেই বিষয়টো তদন্ত কৰিব আৰু যদিহে এই বিষয়টো তদন্ত নকৰে বা তদন্ত হেমাহি কৰে তেতিয়াহ'লে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই কিন্তু জংগীৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম কোনে লৈছিলে লোনটো মানে যিসকল সাধাৰণ ৰাইজ আছিল সাধাৰণ ৰাইজে ধৰক মীন পালন কৰিবৰ কাৰণে পশুপালন কৰিবৰ কাৰণে তেনেকুৱা 5জনীয়া এটা গোটক আচলতে এই লোন দিয়া ব্যৱস্থা কৰিছিল আৰু যেতিয়া বেংক কৰ্তৃপক্ষই এই লোনটো পাছ কৰি দিয়াৰ পাছত সেই বেংক কৰ্তৃপক্ষই কিছুমান ভুৱা চহী বা জালিয়াতিৰ মাজেৰে সেইকেইজন লোকৰ নামত আচলতে গোটেই লোনৰ ধনখিনি মুকলাই আনিছিল আৰু যিসকল ব্যক্তিয়ে আচলতে যিসকল গোটেই আচলতে এই গোটেই সমগ্ৰ ধনটো ল'বলৈ চেষ্টা কৰিছিল বা বেংকৰ পৰা লোনৰ কাৰণে তেওঁলোকে আবেদন কৰিছিল তেওঁলোকেও বৰ্তমান গম নাপায় যে তেওঁলোকৰ নিজৰ নামত যে এটা লোন আছে আচলতে এই গোটেই প্ৰক্ৰিয়াটো এটা বিৰাট এটা জালিয়াতি এটা ঘটনা আৰু এই গোটেই ঘটনাটোত আচলতে বেংক কৰ্তৃপক্ষ যে সম্পূৰ্ণৰূপে জগৰীয়া আৰু সম্পূৰ্ণৰূপে দায়ী এই কথাটো কিন্তু জলজট পটপটকৈ স্পষ্ট হৈ পৰিছে মিনতি বৰুৱা আচলতে বেংকৰ এজেণ্ট হ'ল মিনতি বৰুৱাই গাঁৱে গাঁৱে গৈ যিসকল
যিসকলে কিছুমান লোকক তেওঁলোক টাৰ্গেট হিচাপে লৈ লৈছিলে আৰু সেই মিনতী বৰুৱাৰ লগতে বেংকৰ সেই সময়ৰ বেংকৰ মেনেজাৰ আৰু সেই সময়ৰ বেংকৰ কেচিয়াৰজন আচলতে সম্পূৰ্ণৰূপে দায়ী বুজাবুজি আছে কিয়নো বুজাবুজি আছে বুলি আমি এইকাৰণে সন্দেহ কৰিছোঁ কিয়নো যিকেইটা গোটে লোনটো লৈছিল সেই লোন লোৱা গোটক বেংকে টকাটো তেওঁলোকৰ একাউণ্টত ভৰাই দিছিল ভৰাই দিয়াৰ পাছত মিনতী বৰুৱাই ভুৱা জালিয়াতি বা ভুৱা চহীৰে আচলতে গোটেই ধনখিনি মুকলাই অনাৰ এটা ব্যৱস্থা কৰি আনিছিল 1.5 লাখ টকাকৈ এটা গোটত তেওঁলোকে লোনৰ ব্যৱস্থা কৰিছিল বেংক কৰ্তৃপক্ষই গোট আমাৰ সদ্যহতে আমাৰ ওচৰত এতিয়া 4-5জন গোট আহিছে কিন্তু আমাৰ অনানুষ্ঠানিক খবৰ অনুসৰি আমাৰ অনানুষ্ঠানিক খবৰ অনুসৰি 20 বা 25টাতকৈ অধিক গোটত এই গোটেই প্ৰক্ৰিয়াটো হৈছে আমাৰ আমাৰ আন্তাজ আমি আন্তাজৰ মতে বা ৰাইজে অভিযোগ দিয়া মতে আমাৰ প্ৰায় 20-30 লাখ টকাৰ ওপৰৰ এটা জালিয়াতিৰ দৰে ঘটনা এটা সংঘটিত হৈছে বুলি আমি গ্ৰামীণ বিকাশ বেংকত এইটো ডাঠি ক'ব পাৰোঁ কোনটো মাৰ্ঘেৰিটা বেংক হয় মাৰ্ঘেৰিটাস্থিত অসম গ্ৰামীণ বিকাশ বেংক